হেল্ল' বন্ধুসকল, আজি এইটো ভিডিঅ'ৰ মাধ্যমত অসমৰ জিলাসমূহত থকা হিন্দু, মুছলমান আৰু খ্ৰীষ্টানৰ জনসংখ্যা দাঙি ধৰিম। তাৰ আগতে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। যদি স্কিপ কৰি এই ভিডিঅ'টো চাই তেনেহ'লে একো বুজি নাপাব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আৰম্ভ কৰোঁ ৱেষ্ট কাৰ্বি আংলঙৰ পৰা। ৱেষ্ট কাৰ্বি আংলঙত হিন্দু 79.51, মুছলিম 0.35, খ্ৰীষ্টান 19। তাৰপিছত আছে ওদালগুৰি, হিন্দু আছে 73.64, মুছলিম 12.66, খ্ৰীষ্টান 13.25। তাৰপিছত আছে তিনিচুকীয়া 88.96, হিন্দু, মুছলিম 3.64, খ্ৰীষ্টান 5.79, আদাৰ্ছ আছে 1.61। তামোলপুৰত আছে হিন্দু 83.36, মুছলিম 12.97, খ্ৰীষ্টান আছে 3.22। তাৰপিছত আছে সাউথ চালমাৰা মানকাছাৰ, হিন্দু আছে 4.49, মুছলিম আছে 95.19, খ্ৰীষ্টান আছে 0.10। শোণিতপুৰ জিলাত আছে হিন্দু 69.27%, মুছলিম আছে 22.75%, খ্ৰীষ্টান আছে 7.30%। শিৱসাগৰত আছে 87.17, হিন্দু, মুছলিম আছে 10.88%, খ্ৰীষ্টান 1.24%। যদি নলবাৰী জিলাত দেখা যায়, ইয়াত হিন্দু আছে 69.11%, মুছলিম আছে 30.56, খ্ৰীষ্টান আছে 0.3। যদি নগাঁৱত দেখা যায়, ইয়াত 42.30% হিন্দু, মুছলিম আছে 56.20, খ্ৰীষ্টান আছে 1.15। মৰিগাঁৱত আছে 47.20% হিন্দু, মুছলিম আছে 52.56। যদি খ্ৰীষ্টানৰ কথা কোৱা হয়, ইয়াত আছে 0.04%। তাৰপিছত যদি মাজুলীত দেখা যায় 99.4% হিন্দু, 0.35 মুছলিম। তাৰপিছত আছে খ্ৰীষ্টান 15%, আদাৰ্ছ আছে 45%। তাৰপিছত লখিমপুৰ জিলা, ইয়াত আছে হিন্দু 76.49%, মুছলিম আছে 18.57, খ্ৰীষ্টান আছে 4.43%। তাৰপিছত যদি আহোঁ কোকৰাঝাৰ, ইয়াত 59.64% হিন্দু, মুছলিম আছে 28.44%, মুছলিম, খ্ৰীষ্টান 11.40। শিৱস্বামী, হিন্দু আছে 42.48, মুছলিম আছে 56.36, খ্ৰীষ্টান আছে 0.98। কাৰ্বি আংলঙত হিন্দু 80.36%, মুছলিম 2.88%, খ্ৰীষ্টান 15.32%। তাৰপিছত যদি কামৰূপ জিলাত দেখা যায়, হিন্দু 57.82%, মুছলিম 39.66%, খ্ৰীষ্টান আছে 2.19। তাৰপিছত যদি দেখা যায় কামৰূপ মেট্ৰপলিটেন, ইয়াত আছে হিন্দু 84.89%, মুছলমানৰ জনসংখ্যা 12.5, খ্ৰীষ্টান 1.50। তাৰপিছত যদি দেখা যায় যোৰহাট, ইয়াত আছে হিন্দু, য'ত গৌৰৱ গগৈ জয়ী হৈছিলে 91.09% হিন্দু, মুছলিম 5.85, খ্ৰীষ্টান 2.25। হোজাইত আছে 45.53% হিন্দু, মুছলমানৰ জনসংখ্যা 53.65। তাৰপিছত আছে খ্ৰীষ্টান 0.55। তাৰপিছত যদি হাইলাকান্দিত দেখা যায়, ইয়াত হিন্দুৰ জনসংখ্যা 38.10%, মুছলিম
60.31%, খ্ৰীষ্টান 1.29। তাৰপিছত যদি গোলাঘাটত দেখা যায়, গোলাঘাট 85.99%, হিন্দু, মুছলমানৰ জনসংখ্যা 8.46, খ্ৰীষ্টান 4.74। তাৰপিছত যদি গোৱালপাৰাত দেখা যায়, হিন্দু 34.51%, হিন্দু, মুছলমানৰ জনসংখ্যা 57.52, খ্ৰীষ্টান 7.72। তাৰপিছত যদি দেখা যায় ডিমা হাছাও, হিন্দু 67.07, মুছলিমছ 0.4, খ্ৰীষ্টান 29.57। আটাইতকৈ বেছি খ্ৰীষ্টান ডিমা হাছাওত আছে দেখা গৈছে। ডিব্ৰুগড়ত আছে হিন্দু 90.35, মুছলিমৰ জনসংখ্যা 4.86, খ্ৰীষ্টান 3.99। তাৰপিছত যদি ধুবুৰীত দেখা যায় 26.07%, হিন্দু, মুছলিম 73.49, খ্ৰীষ্টান 10%। তাৰপিছত যদি দেখা যায় ধেমাজি, ইয়াত 95.47%, হিন্দু, মুছলিমৰ জনসংখ্যা 1.96, খ্ৰীষ্টান 1.27, অদাৰ্ছ আছে 1.30। তাৰপিছত দৰং জিলাত আছে 35.25%, হিন্দু, মুছলমানৰ জনসংখ্যা 64.30, খ্ৰীষ্টান 0.11। চিৰাঙত আছে হিন্দু 66.15, হিন্দু, জনসংখ্যা, মুছলমানৰ 22.66, খ্ৰীষ্টান 10.32। তাৰপিছত যদি দেখা যায় চৰাইদেউত আছে হিন্দু 88%, মুছলমানৰ জনসংখ্যা 4.58, খ্ৰীষ্টান 5.24। তাৰপিছত যদি দেখা যায় সাহাছাৰ, হিন্দু 59.83, কাছাৰত আছে হিন্দু 59.83, মুছলমানৰ জনসংখ্যা 37.71। বঙাইগাঁৱত যদি দেখা যায় 48.61%, মুছলমানৰ জনসংখ্যা 50.22, খ্ৰীষ্টান আছে 80%, 0. তাৰপিছত যদি দেখা যায় বিশ্বনাথ, হিন্দুৰ জনসংখ্যা 83.96, মুছলিমৰ জনসংখ্যা 8.52, খ্ৰীষ্টান 6.92। যদি দেখা যায় বৰপেটাত হিন্দুৰ জনসংখ্যা 22.73, মুছলিমৰ জনসংখ্যা 77.58। ব্ৰজালৈত হিন্দুৰ জনসংখ্যা 67.90, মুছলিমৰ 31.91। বাক্সা হিন্দু 82,